মানে আমি আজি বহুত বছৰ আগৰ পৰা লক্ষ্য কৰি আহিছিলোঁ যে উৰিয়াম ঘাটৰ বনাঞ্চলত অবৈধ বেদখলকাৰী সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে। সিদিনা 13 তাৰিখে মুখ্যমন্ত্ৰী মহোদয় বৰপথাৰৰ বানাকান্ত ৰাইজৰ ওচৰলৈ আহিছিলে। আমি সদৌ টাইম ছাত্ৰ সন্থা সৰুপথাৰ সমজিলা সমিতিয়ে আগৰ কথাখিনি ভাবি চিন্তি এখনি স্মাৰক পত্ৰ দিছিলোঁ যে অসমৰ বিভিন্ন প্ৰান্তত যেনেকৈ উচ্ছেদ চলি আছে, সৰুপথাৰ উৰিয়াম ঘাটতো বনাঞ্চলত থকা অবৈধ বিদেশী আৰু সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰিবৰ কাৰণে আমি এখন স্মাৰক পত্ৰ দিছিলোঁ। স্মাৰক পত্ৰখনি গ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্ৰী মহোদয়ে 3000 বিঘা মাটিত উচ্ছেদ কৰিবৰ কাৰণে এতিয়া সাজু হৈছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰুপথাৰ টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা, আৰু অতি শীঘ্ৰে তদন্ত কৰি যিমানখিনি বেদখলকাৰী আছে আৰু যিমানখিনি সন্দেহযুক্ত নাগৰিক আছে অতি শীঘ্ৰে উচ্ছেদ কৰক, আৰু উচ্ছেদ কৰোঁতে যদি বেদখলকাৰীয়ে প্ৰশাসনৰ বা আৰক্ষীক যদি আক্ৰমণ কৰে তেতিয়া আমি টাইম ছাত্ৰ সন্থা 1000 ল'ৰা উপস্থিত হৈ হেংদাং লৈ থাকিম। যেতিয়াই আৰক্ষীক আক্ৰমণ কৰিব তেতিয়াই আমি হেংদাঙেৰে সেই অবৈধ বেদখলকাৰী আৰু সন্দেহযুক্তসকলক কচু কাটন দিম। ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক, আৰু অতি শীঘ্ৰে যিমান য'ত আছে উচ্ছেদ কৰিব লাগে টাইম ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছে। আমাৰ বীৰলাচি থানা অসম ধনশিৰি মহকুমাৰ এটা স্পষ্ট কথা যে উৰিয়াম ঘাটত যিসকল আচলতে বেদখলকাৰী আছে, যিসকলে আচলতে আজি বন ধ্বংস কৰি আমাৰ পৰিৱেশটো বিনষ্ট কৰিছে, তেওঁলোকক অতি শীঘ্ৰে চৰকাৰ প্ৰশাসনে যি উচ্ছেদ কৰিব সেই উচ্ছেদ অভিযানত আমি সমৰ্থন জনাইছোঁ, আৰু অতি শীঘ্ৰে তেওঁলোকক টালি টোপোলা বান্ধি আমাৰ উৰিয়াম ঘাটৰ পৰা তেওঁলোকক অসমতে নহয় সম্পূৰ্ণ অসমৰ বাহিৰত তেওঁলোকক খেদি পঠিয়াবলৈ আমাৰ আহ্বান জনাইছোঁ।